Hi everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম চৰকাৰৰ কেবিনেটৰ কিছুমান সিদ্ধান্ত দুটামান খুব ধুনীয়া সিদ্ধান্ত তেওঁলোকে লৈছে আৰু অংগনবাড়ী যিসকল কৰ্মী আছিল তেওঁলোকৰ দৰমহাত 1500 টকা আৰু সহায়িকাৰ দৰমহাত 750 টকা বৃদ্ধি এইটো এটা খুব ভাল খবৰ যিসকল অংগনবাড়ী কৰ্মী আছিল তেওঁলোকে বহুত দিনৰ পৰা এইটো কৈ আছিল যে বঢ়াব লাগে তো আৰু এটা ইম্পৰ্টেণ্ট আছে 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মীয়ে 8000 সহায়িকাই 4000 টকাকৈ লাভ কৰিব ইয়াৰ ইম্পৰ্টেণ্ট পইণ্ট এই দুটা আছিল বাকিখিনি মই এবাৰ পঢ়ি দিছোঁ গাঁও প্ৰধানৰ দৰমহা 9000ৰ পৰা 14000লৈ বৃদ্ধি অংগনবাড়ী কেইটা মই ক'লোৱে সত্ৰৰ উদাসীন ভকতে প্ৰতিমাহে লাভ কৰিব 1500 টকা শিশু উদাসীন ভক্তই লাভ কৰিব এই সুবিধা মেট্ৰিক পৰীক্ষাৰ্থীয়ে প্ৰপত্ৰ পূৰণৰ পিছত পৰীক্ষালৈকে প্ৰতি মাহে লাভ কৰিব 300 টকা এইকেইটা ডাঙৰ সিদ্ধান্ত তেওঁলোকে লৈছে বিশেষভাৱে অংগনবাড়ী আৰু এইটো মেট্ৰিক পৰীক্ষাৰ্থী শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকে যি মানে সুবিধা দিছে এয়া গুৰুত্বপূৰ্ণ তো আশা ৰাখিছোঁ ভিডিঅ'টো নিশ্চয় ইনফৰ্মেটিভ আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ জয় হিন্দ